আপোনালোক বহুতে বিচাৰি থাকে ফৰ্ডৰ এণ্ড ৰ'ভাৰ গাড়ীখন। তো আমাৰ ষ্টকত আহি গ'ল এখন ফৰ্ড এণ্ড ৰ'ভাৰ হয়, 3.2 লিটাৰখন হয় এখন। গাড়ী আছে 4x4, গাড়ী হৈছে 2017 মডেল, 17 একদম লাষ্টৰ গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গাড়ী একদম A1 কণ্ডিশ্যনত পাব। আহক মই ইঞ্জিনটো দেখাই দি আছোঁ, ইঞ্জিনৰ কণ্ডিশ্যনটো চাওক আপোনালোকে। চাওক ইঞ্জিনটো দেখাই দিয়ক দাদা। ইঞ্জিন দেখা পাইছে আপোনালোকে, গোটেইখিনি চিল পাই যাব, কণ্ডিশ্যন দেখাই পাইছে। বাকী আপোনালোকক মই দেখাই দি আছোঁ। টায়াৰ চাওক, টায়াৰ মোটামুটি 85% টায়াৰ গ্ৰিপ পাই যাব। চাওক 3.2 অটো গিয়াৰ হয়, অট'মেটিক 6টা গিয়াৰ পাই যাব। ইণ্টেৰিয়ৰটো দেখাই দিয়ক দাদা। ইণ্টেৰিয়ৰটো দেখা পাইছে, 4টা পাৱাৰ উইণ্ডো পাই যাব। চাই লওক, ৰানিং হৈছে 1,63,000 কিলোমিটাৰ। অট'মেটিক ভেৰিয়েণ্টত আছে গাড়ী। ছানৰুফ চাওক, পেনাৰমিক ছানৰুফ পাই যাব আপোনালোকে। টাইটেনিয়ামখন হয় এখন। চাওক চিট কভাৰ লগাব নালাগে, লেডাৰৰ চিট কভাৰ লাগি আছে। বাকী বেক চাইডটো দেখাই দিয়ক। বেক চাইডে আপোনালোকে পাব কি, বেক চাইডে আপোনালোকে AC পাই যাব, চাৰ্জিং পইণ্ট পাই যাব। আৰু চাওক AC আপোনাৰ একদম পিছৰলৈকে আছে, 7 চিটাৰ গাড়ী হয়তো, একদম পিছৰলৈকে পাই যাব আপোনালোকে AC। আৰু এটা বস্তু মই দেখাই দি আছোঁ, চাওক এইটো 4x4 হয়, 4 হুইল ড্ৰাইভ হয় এখন। আৰু আপোনাৰ টাইটেনিয়ামটো হয়, গুৱাহাটী নম্বৰ গাড়ী, DK চিৰিজ, 2017 মডেল, 0554। আপোনালোকক চাওক আৰু এটা বস্তু দেখাই দি আছোঁ, সেইটো অট'মেটিক হয়। ডিকিটো আপোনালোকে অট'মেটিক খুলিব পাৰে, 1 ক্লিক 1 টাচ। চাওক গাড়ী সঁচাই বহুত ধুনীয়া হৈ আছে। চাওক এইফালৰ পৰা দেখাই দিয়ক। আহক, তো এইটো চাইডৰ পৰা দেখাই দিয়ক। দেখা পাইছে, ছানৰুফটো দেখাই দিয়ক এবাৰ। ছানৰুফ একদম পেনোৰামিক ডাঙৰ ছানৰুফ পাই যাব, পেনোৰামিক ছানৰুফ হয় এইটো। বাকী আহক, ইয়াতে আপোনালোকে দৰ্জাত লক চিষ্টেমটো পাই যাব, লক আনলক গোটেইখিনি পাই যাব। এইটো বেলেগ গাড়ীত আপোনাৰ অকল ড্ৰাইভাৰ ছাইডত পায়। এইখন গাড়ীত আপোনালোকে 4খন দৰ্জাতে পাই যাব, 4খন দৌৰত পাই যাব। আপোনাৰ নিজে লক আনলক কৰি পেলাই নাহিব পাৰিব। আৰু যদি আপোনালোকে গাড়ীখন ল'ব বিচাৰে, তো আপোনালোকে ভিজিট কৰিব লাগিব গেলেক্সি অটো ৱৰ্ল্ড। গেলেক্সি অটো ৱৰ্ল্ড ক'ত আছে, আপোনালোকে গুগল মেপত চাৰ্চ কৰিব গেলেক্সি অটো ৱৰ্ল্ড। তো চাৰ্চ কৰিলে গুগল মেপত ওলাই যাব। আৰু প্ৰাইচটো যদি জানিব লগা আছে, মোৰ ফোন নম্বৰ আহি আছে স্ক্ৰীনত, ফোন কৰক, ভিজিট কৰক গেলেক্সি অটো ৱৰ্ল্ড।